হাই এভৰিৱান, তোমালোকলৈ আজি লৈ আহিছো বৃত্ত সম্বন্ধীয় কালি কেইটামান এমচিকিউ। ঠিক আছে, সো একদম দেৰি নকৰি আমি চাওঁ কি দি আছে। আৰ ব্যাসাৰ্ধ যুক্ত এটা বৃত্তৰ পি ডিগ্ৰীত কোণৰ এটা বৃত্ত কলাৰ কালি হ'ব। আচ্ছা, এইটো টেক্সট বুকৰ কুৱেশ্যন হয়। চোৱা, বৃত্ত কলাৰ কালি। ঠিক আছে, তো বৃত্ত কলাৰ কালি হ'বলৈ কালি হ'বলৈতো আৰু বৃত্তৰ কালিটো পাই আৰ স্কোৱাৰে হয়। এটা বৃত্ত কলা কমপ্লিট বৃত্তটোৰ কালি হোৱাতেন পাই আৰ স্কোৱাৰ হলে বৃত্ত কলা মানে কি হৈ গল, বৃত্তটোৰ এটা অংশ। ঠিক আছে না, আমি চোৱাচোন একদম ক্লাছ 3 মানে যেতিয়া পঢ়োঁ আমি যে এনেকে কালাৰ কৰি দিলো, ধৰা এনেকে দুটা কালাৰ কৰি দিলো, সো এইটো কি হৈ গল 2/3। এই পিকচাৰটো আমাক কি বুজাই আছে, এই ডায়াগ্ৰামটো আমাক বুজাই আছে 2/3। ঠিক আছে নাই? তো এতিয়া আমাক এই বৃত্ত মানে কি হৈ গল, তুমি চোৱা বৃত্তৰ কালি কি হৈ গল পাই আৰ স্কোৱাৰ। এতিয়া আমাক কমপ্লিট বৃত্তটো নালাগে ন, অকমান বৃত্তৰ অংশ এটা লাগে, বৃত্তাংশ। সেইটো কাৰণে বৃত্ত কলাটোক আমি কেতিয়াবা বৃত্তাংশ বুলিও কওঁ। ঠিক আছে, তো কিমান অংশ পাই আৰ স্কোৱাৰৰ কিমান অংশ চোৱা, এই আৰ্কডালে এইটো চোৱা কমপ্লিটটো কিমান কৰে 360 ডিগ্ৰী কৰে। ঠিক আছে, 360 ভিতৰত কিমান কোণ কৰিছে, যিমান কোণে কৰিছে। ঠিক আছে, সেই কোণটোৰ নাম কিমান দিছে যে পাই আৰ স্কোৱাৰৰ p/360। তো এইটোৱে হৈ যাব বৃত্ত কলাৰ কালি। ঠিক আছে, এতিয়া ইয়াত টুৱাইচ পাই আৰ আছে, নহব। ইয়াত পাই আৰ স্কোৱাৰ আছিলে কিন্তু 2 পাই, এটোও নহব। ইয়াত টুৱাইচ পাই আৰ আছে, নহব। মানে কি বৃত্ত কলাৰ কালি হলে পাই আৰ স্কোৱাৰ লাগিব ন। তো ইয়াত পাই আৰ স্কোৱাৰ আছে, আপুনি কি আছে 2 আছে, ইয়াতো 2 আছিলে কিন্তু ইয়াত 180 এনেকে 2 কাট খালে 90 হ'ব। 90 হ'ব নোৱাৰিব ন, 360 হ'ব লাগিব। সো 2 ৰে 720 কাটিলে কি যাব 360। তো দ্যাট মিন্স p/360 ইনটু পাই আৰ স্কোৱাৰ। তো অপশনটো কোনটো হৈ যাব, এইটো এ বি সি, এইটো যেনিবা ডি আছিলে। ঠিক আছে, অপশন ডি। নেক্সট, এটা আমাক কি দিছে, এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে ইয়াৰ কালি কি হ'ব। বৃত্তৰ পৰিধি, এটা তুমি চোৱা বৃত্তৰ পৰিধিটো ম্যাথমেটিক্যালি কি বুলি লিখো আমি, টুৱাইচ পাই আৰ ইকুৱেল টু 44। বৃত্তৰ পৰিধি, এটা আমি ল্যাঙ্গুৱেজত কৈছো ন, বৃত্তৰ পৰিধি ইকুৱেল টু 44। কিন্তু আমি যদি ম্যাথমেটিক্যালি কওঁ বৃত্তৰ পৰিধি ইকুৱেল টু কিমান হৈ গল 44। বৃত্তৰ পৰিধি টুৱাইচ পাই আৰ হল 2 ইনটু 22/7 ইনটু ৰেডিয়াস ইকুৱেল টু 44। তুমি চোৱা 2 ৰে 44ক আমি কিমান বাৰ কাটিব পাম, ওপৰৰ পৰা আছে 22। নাও 22 আৰু 22 কি গল কেনসেল। তো ৰেডিয়াস ইকুৱেল টু এই 7 টো ওপৰলৈ গুচি গলে 7 হৈ যাব, কাৰণ এইটো তলত আছে, ইপিনে গুচি গলে ওপৰলৈ যাব। হল, এটা আমাক চোৱা ইয়াৰ কালি সুধিছে। তো কালি মানে কি আছিলে, পাই মানে কি 22/7 ৰেডিয়াস স্কোৱাৰ 7 ইনটু 7, 7 7 কেনসেল। তো 22 ইনটু 7, 7 দুগুণ 14, 4 হাতে গলে 7 দুগুণ 14 একে 15, 154 সেন্টিমিটার স্কোয়ার। অপশন কোনটো হ'ব, ডি। 3 নম্বৰ কুৱেশ্যনটোত কি দি থোৱা আছে, 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটা, এইটো এটা বৰ্গ। বাহু কেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি। আচ্ছা, এটা মই বৃত্ত আঁকি দিলো। আচ্ছা, বৃত্তৰ কথাটো আমি পাহৰি যাওঁ। এইটো যেতিয়া বৰ্গ হৈ আছিলে এ বি চি ডি, এইটো যেতিয়া বৰ্গ হৈ আছিলে, ঠিক আছে নাই, তো তেতিয়া হলে এই এ বি লাইনডাল আৰু চি ডি লাইনডাল তেতিয়া কি হৈ আছিলে, অবভিয়াসলি বৰ্গৰ বিপৰীত বাহু কেইডাল কি হৈ থাকে, সমান্তৰাল হৈ থাকে। ঠিক আছে নাই? এতিয়া এই বৃত্তটো যেতিয়া মই আঁকি দিম ন, ঠিক আছে না, মানে কেছটো কি হয় ন, বহুতে এনেকে কৈ দিব যেহেতু এইটো এৰ পৰা দিলে এইটো 6 সেন্টিমিটাৰ, তো এডাল ডায়মিটাৰ, আৰু ডায়মিটাৰডাল কি হৈ গল 6। তো মও কম ডায়মিটাৰডাল 6, 6তকে বেলেগ একোডাল নহয়। কিন্তু কিয় হল সেইটো ইম্পৰ্টেন্ট হয় ন, ডায়মিটাৰডালৰ যে লেন্থটো 6 হ'ব। তো সেইটো কাৰণে কি হৈ যায়গে, তুমি চোৱা এইটো যেতিয়া বৰ্গ হৈ আছিলে, বৰ্গ হৈ থাকোতে তাৰ কি হৈ যাব, বিপৰীত বাহু বিলাক সদায় সমান্তৰাল হৈ থাকে। এতিয়া যেতিয়া এটা বৃত্ত আঁকি দিলো আৰু ইয়াত যেতিয়া টাচ কৰি থাকিলে বৃত্তটোৱে যদি বাহু কেইডালক টাচ কৰি থাকে, দ্যাট মিন্স এডাল আমাৰ কাৰণে কি হৈ যাব, স্পৰ্শক, টেনজেন্ট হৈ যাব। ঠিক আছে না, আৰু আমি জানো যে এটা বৃত্তৰ কিমানডাল সমান্তৰাল টেনজেন্ট থাকিব। এটা এই দুডাল যেতিয়া টেনজেন্ট হৈ গল আৰু এই দুডালটো সমান্তৰাল হৈ আছিল, তো সমান্তৰাল টেনজেন্ট, তো দুডালে সমান্তৰাল টেনজেন্ট থাকে, এনেকে থাকে এইটো সাইডৰ পৰা চাবলৈ গলে, হয় নে নহয়? তো এটা সমান্তৰাল টেনজেন্ট ক'ত থাকে,
ডায়ামিটাৰৰ দুটা মূৰত ঠিক আছে তো গতিকে এডাল ব্যাস হৈ গ'ল আৰু এই ব্যাসডালৰ দৈৰ্ঘ্য কিমান হৈ গ'ল 6 কাৰণ এইটো কি হৈছে 6 তো এইটো 6 হ'ব তো ডায়ামিটাৰ যে দি 6 হয় দেন ৰেডিয়াস কি যাব 6/2 দেন ৰেডিয়াস ইকুৱেল টু 3 এটা কালিটো কি যাব পাই r স্কয়াৰ তো পাই r স্কয়াৰ 3 স্কয়াৰ মিন্স 9 পাই কবা থাকিব এইটো 9 পাই নেক্সট যদি এটা বৃত্তৰ পৰিধি 22 সেন্টিমিটাৰ হয় তেনেহলে বৃত্তটোৰ চুকৰ কালি হ'ব এটো চলো বৃত্তটোৰ পৰিধি মানে কি হয় টুৱাইস পাই r ইকুৱেল টু 22 এটা 2 ইনটু পাই মিন্স 22/7 ইনটু ৰেডিয়াস ইকুৱেল টু 22 তো 22 আৰু 22 ওপৰৰ পৰা এটা কেনসেল হৈ গ'ল তো ৰেডিয়াস ইকুৱেল টু 7 টু ইপিনে গ'লে 7 2 টু তলত থাকি গ'ল 7/2 তো ৰেডিয়াসটো আমি কিমান পাই গ'লো 7/2 আমাক কি হৈ আছে এটা চুকৰ কালি চুক মানে কি হৈ যাব 1/4 অফ পাই r স্কয়াৰ মানে বৃত্তৰ 4 ভাগৰ এটা অংশ তাক চুক বুলি কয় দেন 1/4 পাই মিন্স টু পাই হৈ গ'ল আচ্ছা পাই ভ্যালু দিছে নেকি নাই পাই এনে 22/7 আৰু ৰেডিয়াস স্কয়াৰ ৰেডিয়াস কিমান দিয়া আছে 7/2 ঠিক আছে এটা 7 আৰু 7 কি হৈ গ'ল कैंसिल এতিয়া 2 ৰে এটো कैंसिल হৈ গ'ল কোন 11 তো 11 * 7 77 তল থাকি গ'ল 4 2 8 77/8 সেন্টিমিটার স্কয়ার এটো বৃত্তটোৰ চুকটোৰ কালি ওকে নেক্সট বৃত্তৰ কেন্দ্ৰত কোনটো ডিগ্ৰী মাপ 1 হলে বৃত্ত কলাটোৰ কালি হ'ব যত r হল বৃত্তটোৰ ব্যাসাৰ্ধ পাই r স্কয়াৰ বাই 360 ডিগ্ৰী কাৰণ যোনটো মাপ কেন্দ্ৰৰ ডিগ্ৰী মান মানে থিতা বৃত্তৰ কালি সদায় কি বৃত্ত কলাৰ এটো বৃত্ত কলা হ'ব বৃত্ত কলাৰ কালি কি হয় থিতা বাই 360 ইনটু পাই r স্কয়াৰ এটা বৃত্তৰ এই থিতাটো কি বুজায় কেন্দ্ৰত থকা কোণটোৰ মান তাৰ মানটো কিমান দিয়া আছে 1/360 ইনটু পাই r স্কয়াৰ তো আলটিমেটলি কি হৈ যাব পাই r স্কয়াৰ বাই 360 ঠিক আছে নেক্সট ওকে বৃত্তৰ কেন্দ্ৰত কোনটো ডিগ্ৰী মাপ থিতা হলে বৃত্ত কলাটোৰ এটা চাপৰ দৈৰ্ঘ্য বৃত্তৰ কেন্দ্ৰত কোনটো ডিগ্ৰী মাপ থিতা হলে বৃত্ত কলাটোৰ চাপৰ মান ধৰি লোৱা ওকে এটো এটা বৃত্ত হয় তো এইখিনি হল ab তো ই কেন্দ্ৰত এটা কোণ উৎপন্ন কৰিছে এই কোণটো কি বুলি কৈছে থিতা ঠিক আছে না এটা সব কার খুদিছে চাপ এটো চোৱা এই কোণৰ পৰা এই কোণলে আমি যদি এনেকা চাও এই সম্পূৰ্ণ বৃত্তটো এটো বৃত্তটোৰ পৰিধি বা পৰিসীমা এটো কি হৈ গল টুৱাইস পাই r আগতে কি আছিল বৃত্ত কলা মানে কি আছিল এটো বৃত্তৰ কি আছিল কালি বৃত্তৰ কালি কি হৈ যায় পাই r স্কয়াৰ তো তাৰ আমি যিকোনো এটা অংশ লওঁ এটো কাৰণে আমি কি কৰো থিতা বাই 360 অংশটো লৈছো এতিয়া ইয়াৰ পৰা ইয়ালে সম্পূৰ্ণভাৱে এটো কি হৈ যায় টুৱাইস পাই r ঠিক আছে না ইয়াৰো কোণটো 360 এ হয় না এটা 360 এটা এই বৃত্ত চাপটোৱে কিমান ডিগ্ৰী কোণ কৰিছে থিতা সো থিতা বাই 360 ইনটু টুৱাইস পাই r এনেকে লিখিব পাৰা বা নহলে এটো এই 2 আৰু 360 কাট খালে কি যাব 180 গতিকে থিতা ইনটু কি হৈ গল পাই r বাই 180 এইটো হ'ব আনসার অপশনটো কোনটো যাব বি এটো কৰিছো আছিল আমাৰ এটা বৃত্তৰ পৰিধি 44 সেন্টিমিটাৰ হলে ইয়াৰ কালি কি হ'ব 154 সেন্টিমিটাৰ স্কয়াৰ হ'ব কৰিছিলো ঠিক আছে 154 আছিল আছে আনসারটো চাই লবা ওকে নেক্সট হলো এটা চাই পেলাই সমালোচনা কৰো নেক্সট যদি এটা বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিকভাৱে সমান তেন্তে বৃত্তটোৰ ব্যাস হ'ব ঠিক আছে চাই লওঁ বৃত্তটোৰ ব্যাস কি যাব 4 পাই হ'ব নিচা লাগিছে ঠিক আছে মই চাই লওঁ যদি এটা বৃত্তৰ পৰিধি মানে কি হয় টুৱাইস পাই r বৃত্তৰ পৰিধি আৰু কালি মানে কি হয় পাই r স্কয়াৰ ঠিক আছে না তো বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিকভাৱে সমান তো বৃত্তৰ পৰিধি আৰু বৃত্তৰ কালিটো হৈ গল সাংখ্যিকভাৱে সমান এটা পাই আৰু পাই কি হৈ গল কেনসেল ইয়াত r এটা আছে ইয়াত r কি হৈ গল দুটা
দ্যাট মিন্স r ইকুৱেল টু 2 একক ঠিক আছে না 2 হৈ গল তেতিয়া হলে আচ্ছা 4 হ'ব 4 এটো তো বৃত্তটোৰ ব্যাস ডায়ামিটাৰ কি হৈ যাব ৰেডিয়াছৰ দুগুণ 2 দুগুণ কি হৈ যাব 4 সো কোৱেশ্চনটো আকৌ এবাৰ ভাবা বৃত্তটোৰ পৰিধি that means circumference and area is numerically equal ঠিক আছে নাই তো twice pi r equal to pi r square তো pi cancel ইয়াত r আছে ইয়াত r দুটা আছে cancel হৈ গল তো r equal to 2 থাকি গল ঠিক আছে নেক্সট এটো কোৱেশ্চন চোৱা কি দি থোৱা আছে এখন বৃত্তাকাৰ পথাৰৰ পৰিসীমা 242 মিটাৰ হলে পথাৰখনৰ কালি কিমান হ'ব এখন বৃত্তাকাৰ পথাৰৰ পৰিসীমা বৃত্তাকাৰ পথাৰ তো বৃত্তৰ পৰিসীমা সদায় কি হয় পৰিধি বৃত্তৰ পৰিধি that means twice pi equal to কি যাব 242 তো 242 হৈ গল এটা 2 আছে সো 2 ৰে 242 ক মই যদি কাটি দিও 1 to 1 pi মানে কি যাব 22/7 into radius equal to 1 to 1 11 নৰে কাটিলে এটো কিমান বাৰ যাব 11 নৰে এটো কাটিলে যাব কিমান 2 ঠিক আছে না নাই that means what is the radius 11 এ 7 to ওপৰত যাব কাৰণ তো হৰণ হৈ আছে 2 টো এটো ওপৰত আছে এটো কলে যাব তললৈ আহি যাব এটো এটা খেল পথাৰখনৰ কি লাগে মোক কালি তো খেল পথাৰৰ কালি কি যাব 22/7 তো radius স্কয়ার তো 11 into 7/2 11 into 7 by কি গল 2 কাৰণ বৃত্তৰ কালি মানে কি হৈ যাব পথাৰখনৰ কালি বৃত্তাকাৰ পথাৰ আছিল ন পথাৰৰ কালি এটো যাব নাও 2 ৰে এটো যদি কাট খাই যায় কিমান হৈ যাব 11 7 ৰে এটো যদি কাট খাই যায় কিমান হৈ যাব এটো 7 আৰু 7 কি হৈ গল ক্যান্সেল ওকে এটা সব পয়েন্ট ডিভাইডেড বাই 2 আছে মানে তো 0.5 হ'ব তো a আৰু তাৰ ভিতৰত হ'ব আনসাৰটো b ভিতৰত হ'ব তো 11 into 11 into 11 cube 11 cube মানে কি আছিল মই পাহৰিলো 1331 আছিল চাগে 11 into 11 মানে 121 তাৰ লগত 11 পূৰণ কৰিলে 1 into 1 1 2 2 1 2 then 1 2 1 yes 1331 আচ্ছা মই অকল 131 লিখি দিলো না 1331 then into 7 গলে কওঁতে 131 বুলি কৈছিল লিখোতে 131 লিখিলো now 7 যদি মাল্টিপ্লাই কৰো 7 1s are 7 7 3s are 21 or 1 হাতে গল 2 7 3s are 21 plus 223 in hand 2 7 1s are 7 7 to 9 9317 divided by 2 that means কোনটো option a2 4658 and 2 ৰে নক কৰিলে 4 দুগুণ 8 13 থাকিব 6 দুগুণ 12 এপিনে এক গুছি আহিব 11 5 দুগুণ 10 এপিনে 17 হ'ব 16 8 দুগুণ 16.5 4658.58 next কি দিছে এটা বৃত্তৰ পৰিধি আৰু ব্যাসাৰ্ধৰ পাৰ্থক্য 30 সেমি 37 সেমি হলে বৃত্তটোৰ কালি হ'ব কি দিছে বৃত্ত এটাৰ পৰিধি মানে হৈ গল twice pi r minus ব্যাসাৰ্ধৰ পাৰ্থক্য তো ব্যাসাৰ্ধ মানে কিমান হৈ গল r equal to 37 ঠিক আছে না এটা মই যদি r টো কমন লওঁ কি থাকি যাব twice pi minus 1 equal to 37 তো কাইন্ডটো বুজি পাইছা ন তো বৃত্তটো কালি খুদি আছে মানে তো r টো কমন ললো দেন r equal to 2 into 22/7 minus 1 equal to 37 now r equal to 2 into 22 মানে কিমান হ'ল 44/7 minus 1 equal to 37 ঠিক আছে so now r into ইয়াত 7 and ইয়াত 1 আছে 7 and 1 এলচিয়াম কি যাব 7 7 and 7 ডিভাইড কৰিলে 1 into 44 7 ক 1 দি কৰিলে 7 7 into 1 7 equal to 37 now 14 পৰা 7 গলে 7 37/7 equal to 37 ওপৰত গুছি গল দেন r equal to কি গল 7 ঠিক আছে না এতিয়া আমাক কার ভ্যালুটো কিমান হৈ যাব 154 দিব কারণ বৃত্তটোৰ কালি পাই r square r মানে কিমান ওলালে আমাৰ 7 square so that means 22/7 7 into 7 এই 7 7 cancel 22 into 7 মানে 154 centimeter square next
এটা বৃত্তৰ কালি 49 পাই সেন্টিমিটার স্কয়ার হলে ইয়ার পরিধি বৃত্তৰ কালি পাই r স্কয়ার ইকুয়াল টু 49 পাই সো বৃত্তৰ কালিটো কিমান বুলি কৈছে 49 পাই এটো তো ল্যাঙ্গুয়েজত কৈছে না তো ম্যাথমেটিক্যালি কি যাব পাই r স্কয়ার ইকুয়াল টু 49 পাই পাই ক্যান্সেল দেন r স্কয়ার ইকুয়াল টু 49 দেন r ইকুয়াল টু কি যাব 7 এটো জানাই আৰু কাৰণ r স্কয়ার 49 আছে তো এপিনে 49 জায়গাত মই 7 স্কয়ার লিখিম কাট খাই যাব তো আনসারটো কি হৈ যাবগে গৈ পেলে তেতিয়া ইয়াৰ পৰিধি কি যাব টুৱাইস পাই r দেন 2 ইনটু r জায়গাত কিমান আহিল 7 7 2 জাৰ 14 পাই 14 পাই সেন্টিমিটার নেক্সট দুটা বৃত্তৰ কালি 4 ইনটু 9 অনুপাতত আছে হিহতৰ পৰিধি অনুপাত দুটা বৃত্তৰ কালিৰ অনুপাত ধৰো এটা বৃত্ত পাই r স্কয়ার আনটো বৃত্ত পাই r1 স্কয়ার দুটা বৃত্তৰ কালিৰ অনুপাত কিমান দিটো আছে 4/9 গতিকে বৃত্তৰ কালিটো পাই r স্কয়ার হয় না দুইটাক আমি পাই r স্কয়ার বুলি লিখিব নোৱাৰো কাৰণ পাই r স্কয়ার ডিভাইড পাই r স্কয়ার হৈ যাব 1 হৈ যাবগে গৈ পেলাই বুজিছা ন সেইকাৰণে আৰু অবিয়াসলি যেহেতু দুটা বৃত্ত হৈ আছে ন দুটা বৃত্ত মানে ৰেডিয়াস দুডাল মানে ব্যাসাৰ্ধ দুডাল বেলেগ বেলেগ হ'বই লাগিব কাৰণ এটাক যদি r লিখিছো এটাক r1 তো পাই কি লিখি দিলো ক্যান্সেল নাও কি থাকি গল r/r1 হোল স্কয়ার দেন ইয়াটো স্কয়ার ইকুয়াল টু 4/9 মানে কি যাব 2/3 হোল স্কয়ার এটো আৰু এটো কি হৈ গল ক্যান্সেল তো থাকি গল r/r1 ইকুয়াল টু 2/3 এটা কাৰ কুদিছে সিহঁতৰ পৰিধিৰ অনুপাত তো টুৱাইস পাই r কানে টুৱাইস পাই প্ৰথমতে r লৈছিলো ন দেন ডিভাইডেড বাই টুৱাইস পাই r1 হল সো টুৱাইস পাই কি হৈ গল ক্যান্সেল r বাই কি থাকি গল r1 এন্ড r বাই r1 মানে কি হৈ গল 2/3 আনসার 2:3 তো অপশন তো কি যাব 2:3 হ'ব পৰিধি হল এটো পৰিধি অনুপাত উলিয়াই দিছো পৰিধি মানে কি বৃত্তৰ পৰিধি মানে টুৱাইস পাই r ডিভাইডেড বাই ইটো বৃত্তৰ কানো টুৱাইস পাই r হ'ব খালি ৰেডিয়াসটো বেলেগ দেখাব লাগিব ন ওকে নেক্সট এটা চকাৰ ব্যাসাৰ্ধ 0.25 মিটাৰ 11 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ চকাটো কিমান বাৰ ঘূৰিব লগিয়া হৈছে এটা চকাৰ ব্যাসাৰ্ধ ঠিক আছে চকাৰ ব্যাসাৰ্ধ ৰেডিয়াস 0.25 মিটাৰ ওকে চকাটো কিমান ধৰিছে 0.25 মিটাৰ that means চকাটোৱে এবাৰত কিমান ঘূৰে obviously চকাটোৱে এবাৰত কিমান ধৰিব টুৱাইস পাই r ধৰি মানে অতিক্ৰম কৰে চকা এটাই এবাৰত অতিক্ৰম কিমান কৰে টুৱাইস পাই r তো 2 ইনটু পাই means 22/7 আৰু ৰেডিয়াস মানে কি যাব 2.5 মিটাৰ দিয়া আছে ন তো 2.5 মিটাৰ that means 25/100 ঠিক আছে না ইমান মিটাৰ 0.25 মিটাৰ দিয়া আছে ন 0.25 ৰ জায়গা 25/100 লিখি দিলো ঠিক আছে তো 25 ৰ ইয়াত এবাৰ 25 ৰ ইয়াত কি যাব 4 বাৰ 2 ৰে এটো কিমান বাৰ গল 2 ৰে এটো দুবাৰ 2 ৰে এটো গুছি গল 11/7 মিটাৰ ওকে তো একবাৰত মানে চকাটোৱে ইমান মিটাৰ যায় এটা আমাক খুদিছে যে 11 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ কিমান বাৰ লাগিব ঠিক আছে না নাই তো গটিকে ৰিভলিউশন ইকুয়াল টু কি হয় টোটাল ডিসটেন্স কিমান দিয়া আছে 11 কি দিয়া আছে আগতে চাবা কিলোমিটাৰ তো 11 ইনটু কি হৈ যাব 1000 ডিভাইডেড বাই কি যাব চকাটোৱে এবাৰত কিমান কে কৰিছিল এবাৰত কিমান কে ডিসটেন্স অতিক্ৰম কৰিছিল 11/7 গতিকে 11 ইনটু 1000 ডিভাইডেড বাই কি যাব 11 ইনটু কি যাব 7 কানে 7 তো ওপৰলৈ গুছি যাব নাও 11 ইনটু 11 কেনসেল তো 1000 ইনটু 7 মানে 7000 পাৰ আনসাৰ আছে জাগে কিমান বাৰ ঘূৰিব 7000 বুজি পাইছা ন চকা কিমান বাৰ ঘূৰিবলৈ যদি উলিয়াই ন তেতিয়ালে মুঠ দূৰত্ব সদায় মনত ৰাখিবা কি কৰিব লাগিব মুঠ দূৰত্ব ডিভাইডেড বাই চকাটোৱে এবাৰত বা এপাকত অতিক্ৰম
কৰা দূৰত্ব হল আৰু চকাটোৱে এপাকত কিমান দূৰত্ব অতিক্ৰম কৰে তাৰ নিজৰ পৰিধিটো এইকণত এনেকে গোটেইটো ঘূৰি দিলে এপাকত কৰা অতিক্ৰম এপাকত কৰা দূৰত্ব হ'ব মানে ঠিক আছে ওকে কোৱেশ্চন নম্বৰ 8 কি দিয়া আছে এটা সমবাহু ত্ৰিভুজৰ অন্তবৃত্তৰ কালি 154 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ পৰিসীমা আচ্ছা সমবাহু ত্ৰিভুজ আমাক যদি সমবাহু ত্ৰিভুজৰ অন্তবৃত্ত আচ্ছা সমবাহু ত্ৰিভুজ এটাত যদি অন্তবৃত্ত কথা ক'লে আমাক তো ইয়াৰ এই ৰেডিয়াস ডাল ঠিক আছে ইয়াৰ ৰেডিয়াস ডাল আৰু বাহু সমবাহু ত্ৰিভুজৰটো বাহু বিলাকক আমি কি বুলি ধৰি লওঁ সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহু কি হৈ যায় সমান হৈ যায় ঠিক আমি এ বুলি ধৰি ললো ঠিক আছে তো সমবাহু ত্ৰিভুজৰ ব্যাসাৰ্ধ মানে যদি সমবাহু ত্ৰিভুজৰ যদি অন্তবৃত্ত থাকে তাৰ এই ব্যাসাৰ্ধ আৰু বাহুৰ মাজৰ সম্বন্ধটো হৈ গ'ল r equal to a2√3 এটো হয় এটো সদায় মনত ৰাখিবা সমবাহু ত্ৰিভুজৰ অন্তবৃত্তৰ ব্যাসাৰ্ধডাল আৰু সমবাহু ত্ৰিভুজটো বাহুৰ মাজৰ সম্বন্ধটো গতিকে ৰেডিয়াস ইকুৱেল টু মানে এই ৰেডিয়াসডাল a divided by 2√3 এটা সমান হয় ঠিক আছে সো এতিয়া ইয়াৰ এই বৃত্তটোৰ কালি কি দি থোৱা আছে pi r square equal to কি যাব 154 pi means what 22/7 r square equal to 154 কাৰণ অন্তবৃত্তটো কালি এটো দি থোৱা আছে হল গটিকে 22 আৰু 154 চাগে আমি ক্যান্সেল কৰিব পাৰিম চাগে ভালকে যদি আমি চাই লও ঠিক আছে 11 দি যদি কাটলাম এটো কিমান বাৰ যাব দুবাৰ যাব 11 আৰু 11 এটো কাটিলে কিমান বাৰ যাব অন্তবৃত্তটোৰ কালি কিমান দি থোৱা আছে অন্তবৃত্তটোৰ কালি pi r square equal to 154 দি থোৱা আছিল তো 11 দি কাটিলে 11 দি 14 হৈ গল ঠিক আছে সো নাও 2 ৰে এটো কাটিলে কিমান যাব 7 তো r square equal to 7 into 7 7 square and r equal to কিমান হ'ব 7 radius to 7 that means radius যদি 7 হয় আৰু জায়গাত 7 a equal to 2 কি হৈ গল √3 now এটো 2√3 into 7 7 into 2√3 equal to কি যাব a গতিকে a equal to 7 দুগুণ কিমান হৈ গল 14√3 মানে এডাল বাহুৰ যোগ 14√3 আৰু 14√3 যদি হয় তিনিডাল বাহু আছে সমবাহুটোৰ পৰিসীমা ত্ৰিভুজটোৰ পৰিসীমা মানে কি হৈ যাব 14√3 into 3 that means 42√3 আৰু 42 into √3 মানে কি যাব 1.732 √3 ভ্যালুটো কৰে 1.732 গতিকে 42 এটোটো পইণ্টতে ওলাব গতিকে আনসাৰটো পটককে মই কৰি দিছো বাৰু তোমালোকে কিন্তু ক্যালকুলেটৰ ইউজ নকৰিবা মই ক্যালকুলেটৰ ইউজ কৰি দিছো পটককে কৰি দিবৰ কাৰণে 42 into 1.732 72.74 that means অপশন হৈ যাব বি 72.7 বুজি পালা ন মানে সমবাহু ত্ৰিভুজ এটো কেতিয়া হ'ব সমবাহু ত্ৰিভুজৰ অন্তবৃত্ত সমবাহু ত্ৰিভুজ আৰু অন্তবৃত্তৰ যদি কিবা কেস দিয়ে তাৰে ৰেডিয়াস ডাল মানে ব্যাসাৰ্ধ আৰু এই বাহুৰ মাজৰ সম্বন্ধটো কি হয় ব্যাসাৰ্ধডাল সমান কি হৈ যাব a divided by twice a মানে বাহুডাল এটা আমাৰটো ব্যাসাৰ্ধ উলিয়াবলৈ কা ইজি হৈ আছে কাৰণ কালিটো দি থোৱা আছিল pi r square কালি মানে কি হৈ গল pi r square তো pi r square equal to 154 pi ভ্যালুটো 22/7 r square and 154 ঠিক আছে 11 ৰ এক দুবাৰ গল এক 14 বাৰ গল এগেইন 2 ৰে আকৌ 14 ক 7 বাৰ তো 7 স্কয়াৰ হৈ গল এটো ক্যান্সেল ৰেডিয়াস 7 ঠিক আছে নেক্সট 9 নম্বৰ কোৱেশ্চনটো এতিয়া কি দিয়া আছে এটা বৃত্তৰ কালি 220 সেন্টিমিটাৰ স্কয়াৰ বৃত্তটোৰ ভিতৰত থকা বৰ্গৰ কালি আচ্ছা ভালকে চোৱা বৃত্তৰ কালি তো বৃত্তৰ কালি কি হয় পাই r square equal to 220 তো পাই r square মানে কি যাব চোৱা পাই means কি যাব 222/7 into r square equal to 220 তো 22 আৰু 220 আমি যদি কাটো দেন কি থাকিব 10 দেন r square equal to 7 into 10 কি যাব 70 স্কয়ার রুট তো ইপিনে লৈ গলে স্কয়ার রুট অফ 70 এটো কোনো মিনিংই নাই হল ঠিক আছে বাবু r স্কয়াৰৰ ভ্যালুটো 70 হল বাৰু ঠিক আছে এতিয়া আমাক কি কৈছে বৃত্তটোৰ ভিতৰত থকা
আচ্ছা এইটো বৃত্তটোৰ ভিতৰত থকা বৰ্গৰ কালি এইটো বৃত্তটোৰ ভিতৰত থকা বৰ্গৰ কালি মানে তো অবিয়াসলি আৰু মানে লাগি থকাই হ'ব আৰু এটা তুমি এটো এটা বৃত্তটোৰ এটো এটা এই বৰ্গটো বৃত্তটোৰ ভিতৰতে আছে কিন্তু তো আমি কেনেকৈ উলিয়াম যদি লাগি নাথাকে মানে ঠিক আছে নাই তো হেতু কাৰণে বৃত্তটোৰ ভিতৰত থকা বৰ্গৰ কালি বুলি কওঁতে তো অবিয়াসলি আমি লগাই লৈছো মানে এটো একচুয়ালি সার্কামস্ক্রাইব হৈ আছে মানে ঠিক আছে নাই মানে একদম বৃত্তটোত লাগি থাকিব লাগিব মানে সেই বস্তুটো ইন্ডিকেট কৰি দিব লাগিছিল কোৱেশ্যনত জি আছে জি নাই বাৰু সো এটো যেতিয়া বৰ্গ হৈ গ'ল এটো এটা বৰ্গ হৈ গ'ল ঠিক আছে নাই এটো বৰ্গ হৈ যোৱাৰ লগে লগে এডাল হৈ গ'ল কি হৈ গ'ল এডাল হৈ গ'ল তোমাৰ বৰ্গটোৰ কৰ্ণ ঠিক আছে নাই তো আৰু বৰ্গৰ কৰ্ণ সদায় কি হয় জানানে √2a এটা এই √2 যেতিয়া a হৈ গ'ল ন এডাল আকৌ এডাল কি হৈ যাব চাচোন এডাল আকৌ তুমি যদি ভালকে চোৱা মানে এডাল ডায়ামিটাৰ হ'ব ঠিক আছে নাই দ্যাট মিন্স মানে বৃত্ত এটায়ে যদি বৰ্গ এটা সার্কামস্ক্রাইব কৰি থাকে তো ডায়ামিটাৰ ডালে ঠিক আছে নাই যোনডাল মানে ব্যাসডালে হেৰিটো বৰ্গটোৰ কি হৈ যাব কৰ্ণ হ'ব গতিকে এটো যেতিয়া ডায়ামিটাৰ হৈ গ'ল টুৱাইস কি হৈ যাব r মডত কাৰ ভ্যালু আছে r স্কয়াৰৰ ভ্যালু আছে তো গতিকে r স্কয়াৰ পাবৰ কাৰণে মই কি কৰি দিম স্কোয়াৰিং বোথ সাইড ঠিক আছে ইয়াতে কৰি দিম আৰু এটো স্কয়াৰ এটো এপিনে স্কয়াৰ কৰি দিম ঠিক আছে তো √2 স্কয়াৰ মানে কি হৈ যাব 2a স্কয়াৰ ইকুৱেল টু a মানে কি হয় এই যে আমি যে এডাল যে কৰ্ণডালক যে ধৰি দিলো ঠিক আছে বৰ্গৰ কৰ্ণক যে √2a বুলি কলো a মানে কি হৈ গ'ল বাহু a কি হৈ গ'ল বাহুৰ জোখ মানে ঠিক আছে 2a স্কয়াৰ এটা 2 স্কয়াৰ মানে কিমান হৈ গ'ল 4 ইনটু কি হৈ গ'ল r স্কয়াৰ ঠিক আছে 2 ৰে 4 ক কাটিলে কেনবা যাব 2 এটা চোৱা a স্কয়াৰ a যদি বাহু হয় তো a ইনটু a বাহু ইনটু বাহু মানে কি গ'ল বৰ্গৰ কালি দ্যাট মিন্স a স্কয়াৰ টু বৰ্গৰ কালি হয় না আমাক বৰ্গৰ কালিয়ে কৈছিলে তো বৰ্গৰ কালি কি যাব 2r স্কয়াৰ নাও 2 ইনটু r স্কয়াৰ মানে ভ্যালুটো কিমান আছিল 70 তো 2 ইনটু 70 মানে কি হৈ গ'ল 140 সেন্টিমিটাৰ স্কয়াৰ ঠিক আছে না তুমি এই কোৱেশ্যনটো ন প্ৰথমতে এনেকে এতিয়াৰ যিকেটা কোৱেশ্যনছ ন এই কোৱেশ্যনকেটা প্ৰথমতে কোৱেশ্যনটো লিখি পেলাই মোৰ এক্সপ্লেনেশ্যন নপুনাকে কৰিবলৈ চাবাচোন কিমান মজা লাগিব চাবা তোমালোকৰ ঠিক আছে না নেক্সট 10 সেন্টিমিটাৰ বাহুৰ দৈৰ্ঘ্যৰ বৰ্গ এটাৰ ভিতৰত থাকিব পৰা বৃত্তটো কালি এটো মাত্ৰ আমি অলপ আগতে কোনবা এটা মেথছত কৰিছো আৰু অলপ আগত কৰিছিলো ঠিক আছে সো যেনে এটো এটা বৰ্গ যাৰ দৈৰ্ঘ্যবিলাক কি বুলি কৈছে 10 সেন্টিমিটাৰ বাহু দৈৰ্ঘ্যৰ বৰ্গ এটাৰ ভিতৰত থাকিব পৰা বৃত্তৰ কালি আচ্ছা এই যে এটো হলে এটো বৃত্ত ঠিক আছে এই বৃত্তটোৰ কালি লাগে এটা আমি যদি চাও তো এডালটো অবিয়াসলি এডাল ডায়ামিটাৰ হৈ গ'ল ঠিক আছে না গতিকে এডাল যেহেতু ডায়ামিটাৰ হৈ যাব ঠিক আছে না তো এডালৰ লেন্থ কিমান হৈ গ'ল ডায়ামিটাৰডাল হৈ গ'ল তোমাৰ কি হৈ গ'ল 10 তো ৰেডিয়াসটো হৈ যাব তেতিয়ালে কি যাব 5 এটো ব্যাস হৈ গ'ল ন ঠিক আছে না এটো কিয় ব্যাস হ'ব হেবিলাকো মই তোমালোকক কৈ থৈছো একদম ঠিক আছে না বহুত ভালকে বুজাই দিছো এডাল আৰু এডাল যে সমান্তৰাল ঠিক আছে এটো ব্যাস হ'ব হেলা বুজাই থোৱা আছে এটা যেহেতু ৰেডিয়াস 5 হ'ল তো বৃত্তৰ কালি কি হয় পাই r স্কয়াৰ r মানে 5 ৰ স্কয়াৰ কি যাব 25 তো 25 ইনটু পাই 25 পাই এটো 25 পাই সেন্টিমিটাৰ স্কয়াৰ হল নেক্সট যদি এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি পায় তেন্তে ইয়াৰ কালিৰ বৃদ্ধি মানে ইনক্ৰিজ বা আমি প্ৰফিট কিমান হ'ল এবিলাক উলিওৱাৰ কাৰণে আমি মানে কিমান প্ৰফিট হ'ল বা লস বা ইনক্ৰিজ বা ডিক্ৰিজ এবিলাক উলিওৱা আমি একদম ক্লাস 5 এবিলাক ক্লাস 5 ৰ মেথছ হয় মানে ঠিক আছে না এটো ভাবিবা চাইটো ক্লাস 10 নে ক্লাস 5 ৰ মেথছ এটো ক্লাস 5 ৰ প্ৰফিট উলিওৱাৰ ফৰ্মুলাটো কি আছিল প্ৰফিট পাৰ্সেন্টেজ উলিওৱাৰ ফৰ্মুলাটো কি আছিল যে প্ৰফিট ডিভাইডেড বাই কি হৈ যায় অৰিজিনাল ইনটু কি হৈ যায় 100% এটো আছিল প্ৰফিট উলিওৱা তো এটোৱে বেসিক নহয় জানো ঠিক তেনেকৈ ইনক্ৰিজ প্ৰফিটৰ জায়গাত এটা ইনক্ৰিজ হলে কি যাব ইনক্ৰিজ ডিভাইডেড বাই অৰিজিনাল ইনটু কি যাব 100 ইয়াত খালি প্ৰফিট লসত প্ৰফিট ডিভাইডেড বাই কষ্ট প্ৰাইস ইনটু 100% অৰিজিনালটো জায়গাত কষ্ট প্ৰাইস আহে সিপি আহিছিল ঠিক আছে না তেনেকৈ লস হলে লস ডিভাইডেড বাই কষ্ট প্ৰাইস ইনটু 100 ইনক্ৰিজ হলে ইনক্ৰিজ ডিভাইডেড বাই অৰিজিনাল এমাউন্ট ইনটু 100 ডিক্ৰিজ মানে কমিলে হ্ৰাস হলে
ডিক্ৰিজ ডিভাইডেড বাই অৰিজিনেল ইনটু কি যাব 100%। তো এইবিলাক মানে একদম হেৰি আৰু এইবিলাক একদম বেছিক কথা মানে এইবিলাক মানে আমি সৰুতে যদি আমি বহুত ভালকৈ মেথছটো যদি জানি থৈছোঁ মানে আমাৰ কেতিয়াও টান নালাগে। এতিয়া আমাক কি কৈছে চাচোন, এটা বৃত্তৰ ব্যাস কি বুলি কৈছে 40% বৃদ্ধি পায় বুলি কৈছে। এটা বৃত্তৰ ব্যাস কি হৈ গ'ল বুলি কৈছে 40% বৃদ্ধি পালে। ঠিক আছে, তেন্তে ইয়াৰ কালিৰ কিমান বৃদ্ধি হ'ব? ঠিক আছে, বৃত্তটোৰ ব্যাস 40% বৃদ্ধি পালে মানে আগতে যদি 100 আছিলে এতিয়া 40% বৃদ্ধি মানে কি হৈ যাব প্লাছ। তো বৃদ্ধি মানে কি হৈ যাব প্লাছ হয়, 40% বৃদ্ধি। তো ডেট মিনছ প্লাছ হৈ গ'ল। ঠিক আছে, এই মানে তোমাৰ WPSতে ডাইৰেক্ট কৰি দিলে এই প্ৰব্লেমটোৱে হয় ডাইৰেক্ট মানে। ঠিক আছে, এতিয়া চাবা হা, তো এটা বৃত্তৰ ব্যাস 40% বৃদ্ধি হয় তেন্তে ইয়াৰ কালিৰ কিমান হ'ব? ঠিক আছে, চোৱা ধৰা হ'ল ব্যাস, তো ব্যাসক মই কি বুলি ধৰি ল'লোঁ এক্স, ধৰি ল'লোঁ ব্যাসটো এক্স। ঠিক আছে নাই? ঠিক আছে, দেয়াৰ ফ'ৰ তেতিয়াহ'লে ব্যাসাৰ্ধ কি হ'ব? ব্যাসাৰ্ধ সদায় এক্স ডিভাইডেড বাই কি হৈ যাব 2, কাৰণ ব্যাসাৰ্ধটো সদায় ব্যাসৰ কি যাব আধা। ঠিক আছে, এইটো হ'ল অৰিজিনেল মানে একদম। ঠিক আছে, এতিয়া নতুন ব্যাসটো কি হ'ব? নতুন ব্যাস কিমান হ'ব? আগতে যদি এক্স আছিলে এতিয়া কি হৈ গ'ল বাঢ়ি গ'ল। কিমান বাঢ়ি গ'ল? 40% অফ এক্স, মানে 40% যে বৃদ্ধি পালে, কাৰ 40%? আগৰটোতকৈ 40% বৃদ্ধি পালে। এই যে বাঢ়িলে আগৰ এমাউণ্টটো তেনেকৈ থাকে যে মোৰ দৰমহা বাঢ়ি গ'ল, মই বোলে 20,000 টকা দৰমহা পাইছিলোঁ, মোৰ 2% বাঢ়ি গ'ল। ঠিক আছে নাই? তো 20,000টো পালোঁ, আকৌ 2% যে পালোঁ, কাৰ ওপৰত 2% পালোঁ? সেই 20,000 টকাটোৰ ওপৰত। ঠিক তেনেকৈ মোৰ নতুন ব্যাস কিমান হৈ গ'ল 40% বৃদ্ধি পালে। ডেট মিনছ কি যাব এক্সটোতো আগৰ আছিলে তাত এই এক্সৰ 40% বৃদ্ধি পালে। ডেট মিনছ এক্স 40% মানে কি যাব 40/100। তো আল্টিমেটলি এইটো 40/100 ইনটু এক্স মানে কি যাব 40x বাই কি হৈ যাব 100। এতিয়া মই যদি LCM লওঁ 100 হ'লে এইটো মানে কি যাব 100x প্লাছ 40x। আল্টিমেটলি এইটো কি যাব 140x বাই কি হৈ যাব 100 10ৰে। ঠিক আছে, এইটো যদি মই 0 0 কাট খাই দিলোঁ 10ক আৰু ইয়াক 14ক 2ৰে কাটিলে 7, ইয়াত যাব 5। ঠিক আছে, তো ডেট মিনছ আল্টিমেটলি কি হৈ গ'ল 7x বাই 5। এইটো হৈ গ'ল নতুন কি আছিলে ব্যাস। তো গতিকে ব্যাসাৰ্ধ কি হ'ব? নতুন ব্যাসাৰ্ধ কি হ'ব? নতুন ব্যাসাৰ্ধ হ'ব 7x বাই 5 ডিভাইডেড বাই কি হৈ যাব 2। গতিকে নতুন ব্যাসাৰ্ধ হ'ব 7x, 5টো তললৈ নামি আহিলে বাই কি হৈ যাব 10। ঠিক আছে নাই? বুজি পালোঁ না? আচ্ছা, এইটো প্ৰথমতে চোৱা। প্ৰথমতে আমি ধৰা হ'ল ব্যাস কিমান ধৰিছিলোঁ এক্স, আৰু ব্যাসাৰ্ধ যদি x/2 তেন্তে কালি কি হ'ব? এইটো একদম অৰিজিনেল কালি, আৰম্ভণিৰ কালি। তো কালি সদায় কি হৈ যায় পাই r স্কুৱেৰ। তো x/2 ইনটু x/2, ডেট মিনছ পাই x ইনটু x কি যাব x স্কুৱেৰ ডিভাইডেড বাই কি হৈ গ'ল 4। এতিয়া এইটো নতুন কালি কি হ'ব? ইয়াত নতুন কালি সেইটো একে কি হৈ যাব পাই 7x বাই 10 ইনটু 7x বাই কি হৈ যাব 10। এতিয়া পাই 7 ইনটু 7 মানে কি হৈ যাব 49 পাই ইনটু কি হৈ যাব x স্কুৱেৰ ডিভাইডেড বাই 10 ইনটু 10 কি হৈ যাব 100 হ'ল। এতিয়া কিমান বৃদ্ধি পালে? কালিৰ বৃদ্ধি সুধিছে, ইনক্ৰিজ সুধিছে। ইনক্ৰিজৰ কাৰণে আমি কি কৰিব লাগিব? বৃদ্ধি ডিভাইডেড বাই অৰিজিনেল। তো কিমান বৃদ্ধি পালে? এইটো আছিলে আগত, এইটো আছিলে নতুন, বৃদ্ধি হ'ল। গতিকে এইটোতো ইয়াৰ পৰাহে এইটো হ'ল, কিন্তু বৃদ্ধি কিমান পালে? মই যেনিবা আগতে 100 টকা পাই আছিলোঁ, এতিয়া মই 110 টকা পাওঁ। এতিয়া মোৰ বৃদ্ধি কিমান হ'ল? 10 টকা হ'ল ন? কেনেকৈ গম পাম? 110 টকাৰ পৰা 100টো কি কৰিম মাইনাছ। গতিকে বৃদ্ধিটো কিমান হৈ গ'ল 49 পাই x স্কুৱেৰ ডিভাইডেড বাই 100 মাইনাছ পাই x স্কুৱেৰ বাই কি হৈ যাব 4। ঠিক আছে, এতিয়া 100 আৰু 4ৰ LCM যদি লওঁ মই কি হৈ যাব 100 100 কৰিলে 1 ইনটু কি হৈ যাব এইটোত 49 পাই x স্কুৱেৰ মাইনাছ 100ক 4 দি কৰিলে কি যাব 25। তো 25 পাই কি হৈ যাব x স্কুৱেৰ। এইটো x আছিলে দেই, x স্কুৱেৰ। বুজি পালা না? 100 কৰিলে 1 ইনটু 49 পাই x স্কুৱেৰ এইটো হৈ গ'ল। নেক্সট
মাইনাছ 100ক 4 কৰিলে 25 দেন 25 পাই হ'ল এটা 49 পাই x স্কয়াৰৰ পৰা 25 পাই x স্কয়াৰ গুছি গলে কি যাব 24 পাই x স্কয়াৰ ডিভাইডেড বাই কি হৈ গল 100 এটো হৈ গল ঠিক আছে না এতিয়া মোক কি লেব লাগে বৃদ্ধিৰ পার্সেন্টেজ উলিয়াব লাগে তো গতিকে বৃদ্ধি কিমান হৈ আছে 24 পাই x স্কয়াৰ ডিভাইডেড বাই কি হৈ গল 100 এটো হৈ গল বৃদ্ধি বাই অৰিজিনাল তো কি আছিল পাই x স্কয়াৰ বাই 4 ইনটু কি হৈ যাব 100 হল এতিয়া মই যদি তুমি যদি ভালকে চাব জানা চাই লোৱা ইয়াতে মই কন্টাক্ট কৰি দিছো সো ইয়াত কি থাকি গল 24 পাই x স্কয়াৰ বাই কি হৈ যাব 100 এটো তো উল্টি যাব কি যাব 4 ডিভাইডেড বাই কি যাব পাই x স্কয়াৰ ইনটু কি হৈ গল 100 কি যাব পার্সেন্টেজ এটা 100 আৰু 100 তো কি হৈ গল ক্যান্সেল পাই x স্কয়াৰ আৰু পাই x স্কয়াৰ কি গল ক্যান্সেল থাকি গল কি 24 আৰু 4 অগল তো 24 ইনটু 24 আৰু তুমি যদি 4 কৰা 4 সেকেন্ড 1600 হাতে গলে 4 দুগুণ থাকে 96% এটো হৈ গল আনসার ঠিক আছে 96% বুঝিল না ওকে নেক্সট একে কোৱেশ্চন ইয়াত খালি কি হৈ গল কমাই দিছে সো এটা বৃত্ত আচ্ছা এটো আগৰটো ব্যাস দি আছিল এটো বৃত্তৰ ব্যাসাৰ্ধ হৈ দিছে আৰু r বুলি ধৰি ললো তো বৃত্তৰ ব্যাসাৰ্ধ যদি r হয় ধৰা হল ব্যাসাৰ্ধ সমান r তেতিয়ালে কালি তো r যদি হয় তো কালি তো কি যাব obviously পাই r স্কয়াৰ এটা নতুন ব্যাসাৰ্ধ কিমান হৈ গল আগতে যদি r আছিল তে তাপা কি হৈ গল 30% কি হৈ গল কমি গল 30% কিমান হৈ গল এটা বৃত্তৰ ব্যাসাৰ্ধ 30% কমিলে 30% কমি গল ঠিক আছে মানে 30% যদি কমিলে তো দ্যাট মিন্স 30r বাই কি হৈ যাব 100 কিয় হৈ গল এটো বুজি পাইছা চাগে কাৰণ 30% অফ r মানে 30 বাই 100 ইনটু r ঠিক আছে তো 30r বাই 100 ঠিক আছে এতিয়া মই যদি ইয়াত এলসিএম লং কি হৈ যাব 100 ইয়াত থাকিলে 100ক এটো কি হৈ যাব 100ক 1 দি কৰিলে 100 ইনটু r কি যাব 100 r 100ক 100 কৰিলে 1 ইনটু 30 কি যাব 30r এটা কি যাব 70r ডিভাইডেড বাই 100 r পৰা 30r গুছি গলে 70r ডিভাইডেড বাই কি গল 100 এটো হৈ গল নতুন ব্যাসাৰ্ধ ঠিক আছে না এটো নতুন ব্যাসাৰ্ধ ঠিক আছে আৰু এটো যদি নতুন আৰু কাট খাব ন এটো 10 কাট খাই গল ঠিক আছে সো দ্যাট মিন্স নতুন কালি কি হ'ব তেতিয়ালে নতুন কালি তো নতুন কালি কি যাব পাই r স্কয়াৰ r মানে কি গল 7r বাই 10 মানে 7r বাই 10 আচ্ছা 10 কৈছো কিন্তু নপহে ন এটো তোমালকে চাই লবা আমাক এটো অথনি এখনতে দেখিলো 100 কলো কিন্তু 10 বহি আছে চাই লবা তো 7 কি হৈ গল 49 বাই r স্কয়াৰ ডিভাইডেড বাই কি হৈ গল 100 এটো হৈ গল নতুন কালি এটো নতুন কালি এটা ইয়াত obviously বৃত্তৰ ব্যাসাৰ্ধ যেটো কমিছে তো মই যদি আগতে 100 টকা হৈ আছিল মই যদি 80 টকা হল এতিয়া তো মোক কমিলে কিমান কমিলে 20 কেনেকৈ গম পালো 100 ৰ পৰা 80 মাইনাস কৰিম এটা কিমান কালি কমিলে আগতে আছিল পাই r স্কয়াৰ এটা কমিলে এটো মই এতিয়া মোৰ নতুন কালিটো কিমান গল 49 পাই r স্কয়াৰ বাই কি হৈ যাব 100 ঠিক আছে কি নাই তো গটিকে এতিয়া মই যদি এটো কৰি দিও তো মই কমাটো উলিয়াই লওঁ দেন এটো কি হৈ যাব 100 কৰিলে 100 পাই r স্কয়াৰ মাইনাস 49 পাই r স্কয়াৰ কাৰণ ইয়াত 1 আছে 100ক 1 দি ডিভাইড কৰিলে 100 তো 100 ইনটু পাই স্কয়াৰ 100 পাই স্কয়াৰ 100 ডিভাইড কৰিলে 1 ইনটু 49 এটো তো 100 পাই 49 গুছি গল তো দ্যাট মিন্স কি থাকি গল 51 পাই r স্কয়াৰ বাই কি হৈ গল 100 এটো হৈ গল কমি গল কমাখিনি এটা মোক যদি পার্সেন্টেজটো উলিয়াবলে কয় তো এটো হৈ গল কমিলে 51 পাই r স্কয়াৰ বাই কি হৈ গল 100 ডিভাইডেড বাই নট অৰিজিনাল কালিটো কি আছিল পাই r স্কয়াৰ ইনটু 100% এটা এটো যদি মই সলভ কৰো কেনেকা হ'ব 51 পাই
r স্কোয়াৰ বাই কি হৈ যাব 100 ইনটু পাই r স্কোয়াৰ ইয়াৰ তলতো 1 থাকে না না এটো উল্টি যাব কি যাব 1 বাই কি যাব পাই r স্কোয়াৰ ইনটু 100 এই 100 আৰু এই 100 ক্যান্সেল এই পাই r স্কোয়াৰ ক্যান্সেল তো থাকি গল কি 51% ঠিক আছে না তো এটো 51% তো অপশনত নাই তো এটোৱে হ'ব চাগে তো ভুলকে লিখিলে চাগে মই ভাবি লৈছো যে 51% এটো চাগে ভুলকে লিখিলে আৰু যদি নহয় তেতিয়া ওপৰৰ এটাও নহয় আৰু যদি 15% এ আহিলে দেন তো এটো হলে দেন আনসার ঠিক আছে নেক্সট এটো একে নহয় জানো এটো তোমালোকে নিজে কৰিব পাৰিবা চাগে ঠিক আছে না এটা বৃত্তৰ ব্যাসাৰ্ধ 10% কমোৱা হল ঠিক আছে না তো যদি ৰেডিয়াসটো যদি r হয় তো কালিটো কিমান হ'ব পাই r স্কয়াৰ ঠিক আছে না এটা 10% কমিলে ঠিক আছে তো নতুন কিমান হৈ যাব নতুন r তো কিমান হৈ যাব r - 10% কমিলে মানে 10r / 100 এটো গুছি গল দ্যাট মিন্স মই যদি ওকে 10 কমন লও then 10r - r that means 9r by কি হৈ যাব 10 ঠিক আছে না তো নতুন কালি কিমান হ'ব নতুন কালি ওকে পাই r স্কয়াৰ হ'ব ন পাই r1 স্কয়াৰ হৈ ললো জনিবা এটো গল নতুন এটো কমি গল ন কমাৰ পিছত এটো নতুন ব্যাসাৰ্ধ এটো নতুন কালি কিমান হ'ব পাই ইনটু 9r by 10 9r by কি যাব 10 তো 9 9 যাৰ কি যাব 81 পাই r স্কয়াৰ ডিভাইডেড বাই কি হৈ যাব 100 ঠিক আছে না এতিয়া এটো তো নতুন হল তো কিমান কমিলে তুমি চোৱা পাই r স্কয়াৰ minus 81 pi r square by 100 তো মই যদি 100 LCM লও 100 pi r square minus 81 pi r square 100 by 81 গুছি গলে কি যাব 19 pi r square by কি হৈ যাব 100 হল এটো কমি গল that is divided by কি হৈ যাব অৰিজিনাল এটো কমাটো ন ইনটু কি হৈ যাব 100% তো that means কি যাব 19 pi r square by 100 into 1 by কি হৈ যাব pi r square into 100% তো 100 100 ক্যান্সেল এটো ক্যান্সেল থাকি গল কি 19% আনসার তো কিমান হ'ব 19% এটো হল ওকে নেক্সট r ব্যাসাৰ্ধ যুক্ত এটা অৰ্ধবৃত্তৰ ভিতৰত থাকিব পৰা সৰ্ববৃহৎ ত্ৰিভুজটো আচ্ছা r ব্যাসাৰ্ধ অৰ্ধবৃত্ত এটো অৰ্ধবৃত্ত হৈ গল ইয়াৰ ব্যাসাৰ্ধটো হৈ গল r তাৰ ভিতৰত কিবা সৰ্ববৃহৎ ত্ৰিভুজ আচ্ছা সৰ্ববৃহৎ ত্ৰিভুজটো এটোৱে হ'ব আৰু যোনটো কোনে কৰিব সাবটেন কৰিব এই ব্যাসডালে আৰু ক্লাস 9 তে শিকিছিলো আমি সো ডায়ামিটাৰ সাবটেন্ডেড কৰা এংগলটো 90 ডিগ্ৰী মানে ব্যাসে উৎপন্ন কৰা কোণটো সদায় 90 ডিগ্ৰী ব্যাসৰ দুই মূৰৰ পৰা আহিব লাগিব চাবা আগতে ওকে এইটো তো 90 ডিগ্ৰী হল এটা এটো যদি 90 ডিগ্ৰী হয় তুমি চোৱা আচ্ছা এটো 90 ডিগ্ৰী হৈ গল ঠিক আছে এতিয়া তুমি চোৱা ওকে এটো হৈ গল r এটো হৈ গল r এডালো হৈ যাব কি হৈ যাব r ঠিক আছে গটিকে চোৱা এইকনে তো মাজত থাকিব ঠিক আছে এটো হাইট হৈ যাব এতিয়া তুমি এটো এই ত্ৰিভুজটো যদি কালি উলিয়াব লগিয়া হয় হাফ ইনটু এটো কিমান হৈ যাব এডাল মই ভূমি ধৰি লম ভূমিডাল কি যাব একনা r একনা r কি যাব টুৱাইস r ইনটু এডাল হাইট এডালো কি যাব r কাৰণ ব্যাসাৰ্ধই পৰিব না না 2 2 ক্যান্সেল r ইনটু r কি যাব r স্কয়াৰ ঠিক আছে এডাল কি যাব r স্কয়াৰ ঠিক আছে এতিয়া কাৰণ এটো তোমাৰ আৰু এমসিকিউজ হে বাকিখিনি আৰু ইমান কথা নাই ঠিক আছে নেক্সট যদি এটা বৰ্গ আৰু এটা বৃত্তৰ কালি একে হয় তেন্তে কিহঁতৰ পৰিসীমাৰ অনুপাত পাইড হ'ব যদি এটা বৰ্গ আৰু এটা বৃত্তৰ কালি একে হয় তো এটা বৰ্গটো কি হৈ যায় a স্কয়াৰ আৰু এটা বৃত্ত মানে কি হৈ যাব বৃত্তৰ কালি পাই r স্কয়াৰ ওকে এটা কিহঁতৰ পৰিসীমাৰ অনুপাত লাগে তো পৰিসীমা মানে কি হ'ব তেতালে a = a স্কয়াৰ টু পিনে গুছি গলে √/ পাই r স্কয়াৰ তো √/ পাই ভ্যালুটো নাই দেখুন ইয়াতে তো √/ পাই ইনটু √/ r স্কয়াৰ মানে কি হৈ যাব r ঠিক আছে তো a ভ্যালুটো হৈ গলে তো এটা কিহঁতৰ কিহৰ অনুপাত লাগে পৰিসীমাৰ অনুপাত তো এটা বৰ্গৰ পৰিসীমা কি হৈ যাব 4a
আৰু বৃত্তৰ পৰিসীমা কি হৈ যাব টুৱাইচ পাই আৰ 2ৰে 2 কাটি দিলে কেনেকুৱা যাব 2 নাও 2 ইনটু এটা এ মানে কি হৈ যাব ৰুট অভাৰ পাই এই জায়গাত এটো পাতি দিব ইনটু কি হৈ যাব r ডিভাইডেড বাই পাই r এটা r আৰু ক্যান্সেল ইয়াত ৰুট পাই আছে ইয়াত পাই আছে এটো আৰু এটো যদি কাটি দিও তলত কি থাকি যাব ৰুট পাই দ্যাট মিন্স অনুপাতটো কি হৈ যাব 2 ৰুট অভাৰ পাই 2 ৰুট অভাৰ পাই তো নাই অপচনত ঠিক আছে চাবাচোন এটো সকে ভুলকে লিখিলে নেকি এটো ৰুট অভাৰ পাই 2 হ'ব লাগিছিল সকে ঠিক আছে না বা এটোটো নহবই তেনেকে কাৰণ ওপৰত 2 এটা 2 ওপৰত আছে ন এই সকে 2 ৰুট অভাৰ পাই এটো হ'ব পাৰে ঠিক আছে নাই বাকি মোৰটো এটো এনেকে ওলাইছে চাবা তোমালোকে নেক্সট যদি r1 আৰু r2 ব্যাসাৰ্ধৰ বৃত্ত দুটাৰ কালিৰ যোগফল এটো আৰু এটো দুটা বৃত্তৰ ব্যাসাৰ্ধ তো যদি r1 হয়তো কালি কি হৈ যাব পাই r1 স্কয়াৰ r2 যদি ব্যাসাৰ্ধ হয় কালি কি হৈ যাব পাই r2 স্কয়াৰ তো ইহত দুটাৰ যোগফল কি যাব r বৃত্তৰ কালিৰ সৈতে সমান আচ্ছা ইহতৰ যোগফল কি যাব পাই r স্কয়াৰৰ সৈতে সমান এটা পাই যদি মই কমন লওঁ দেন কি যাব r1 স্কয়াৰ r2 স্কয়াৰ মানে পাই r স্কয়াৰ তো পাই আৰু পাই কি ক্যান্সেল এটা কাৰ ভ্যালু খুদিছে r1 স্কয়াৰ প্লাস r2 স্কয়াৰ তো কি যাব ইকুৱেল টু r স্কয়াৰ কবাত আছে না এটো অপচন বি ইকুৱেল টু r স্কয়াৰ হল আন ভালকে চাই ল এটো কি থাকি গলে কোনতে r1 স্কয়াৰ প্লাস r2 স্কয়াৰ ইকুৱেল টু r স্কয়াৰ হল নেক্সট যদি এটা বৃত্তৰ পৰিধি 4 পাই পৰা 8 পাই লৈ বৃদ্ধি পায় তেন্তে ইয়াৰ কালি তো বৃত্তৰ পৰিধি মানে টুৱাইচ পাই আৰ ইকুৱেল টু কি বুলি কৈছে 4 পাই এটা পাই আৰু পাই ক্যান্সেল 2 আৰু 2 ক্যান্সেল 2 আৰু 4 ক্যান্সেল দেন r ইকুৱেল টু কি হৈ যাব 2 r ইকুৱেল টু যদি 2 হৈ গল তেন্তে কালি কিমান হৈ যাব পাই r স্কয়াৰ মানে 2 স্কয়াৰ তো 2 স্কয়াৰ মানে কি যাব 4 পাই হ'ব কালিটো আকো বৃত্তৰ পৰিধিটো কি হৈ গল 8 পাই ঠিক আছে না 8 পাই হৈ গল তো নতুন বৃত্তৰ পৰিধিটো মই টুৱাইচ পাই r কৰি দিলো বৃত্তটো বহাই দিলো কাৰণে পৰিধিটো চোৱা বৃত্তৰ পৰিধি আগতে 4 পাই আছিল এবাৰ 8 পাই হল এটা মই টুৱাইচ পাই r বুলি লিখা নাই টুৱাইচ পাই r1 এটা মানে কি লিখি দিলো 8 পাই তো পাই পাই ক্যান্সেল গল 2 ৰে এটো ক্যান্সেল গল কি হৈ গল 4 তো ৰেডিয়াসটো কি হৈ গল 4 এটা কালিটো কি হৈ যাব ওকে কালিটো কি হৈ যাব পাই r স্কয়াৰ r মানে কি যাব 14 ৰ স্কয়াৰ দ্যাট ইজ পাই 14 ৰ স্কয়াৰ মানে কি 16 পাই পাই ইনটু 16 হল তো পাই ইনটু 16 টো মই কি বুলি লিখিব পাৰিম 4 ইনটু কি লিখিব পাৰিম 4 পাই কান 16 টো বাই কোনটা লিখি দিব পাৰিলো দেন পাই ইনটু 4 স্কয়াৰ মানে কি যাব 4 ইনটু 4 তো দ্যাট মিন্স 4 ইনটু 4 টো আগত লিখি পাই ইনটু 4 মানে 4 পাই আৰু 4 পাই মানে আগৰ আছিল না নাই আগৰ কালি তো 4 ইনটু আগৰ কালি তো গতিকে আগৰ কালিতকে কিমান বাঢ়ি গল 4 পুৰণ হৈ আছে ন 4 গুণ বাঢ়ি গল বুজি পালা ন তো সিম্পল আৰু এবিলাক নেক্সট কোৱেশ্চন তো কি দিয়া আছে অলপ স্পিডতে কৰাই দিছো মই যদি এটা বৃত্তৰ পৰিসীমা এটা বৃত্তৰ আচ্ছা এটা বৃত্তৰ পৰিসীমা এটা বৰ্গৰ পৰিসীমাৰ সমান হয় তেনে হেতু কালিৰ অনুপাত আচ্ছা এটা বৃত্তৰ পৰিসীমা হৈ গল টুৱাইচ পাই r হেতু কাৰ লগত একে বুলি কৈছে এটা বৰ্গৰ পৰিসীমাৰ লগত একে বৰ্গৰ পৰিসীমা কিমান হৈ গল 4a ঠিক আছে সো দ্যাট মিন্স 2 ৰে এটো কাটিলে কেনবাৰ যাব 2 হল আৰু a মানে কি হৈ যাব তেতালে পাই r বাই 2 ইকুৱেল টু কি হৈ যাব a দুইটি পিনে লৈ আহিলে a ভ্যালুটো লৈ যাব বা r ৰ ভ্যালু লৈ গলে তেনেকো কথা নাই টুৱাইচ বাই পাই হৈ গলে তেন যেনিবা হল তো এটা বৃত্তৰ পৰিসীমা বা যদি এনেকে কৈ দিতেন ৰেডিয়াস উলিয়ালোতেন তেতা কি হলতেন ৰেডিয়াস উলিয়াতেন সো টুৱাইচ 2 আৰু এটো থাকিল পাইটো তললৈ গুছি আহিলেতেন একো নাই জুনতে অনুলিয়া এটা সিহঁতক কালিৰ অনুপাত কৰিছে তো বৃত্তৰ কালি কি হৈ যায় পাই r স্কয়াৰ ডিভাইডেড বাই বৰ্গৰ পৰিসীমা সৰি বৰ্গৰ কালি কি হৈ যাব a স্কয়াৰ একেই কথাই নহয় জানো এতিয়া তুমি চোৱা হা মই যদি পাই r স্কয়াৰ লিখি দিলো এই জায়গাত পাতি দিম তেতিয়া পাই r টো হল তো পাই r স্কয়াৰ তো পাই r স্কয়াৰ থাকিলে বাৰু a স্কয়াৰ মানে কি হ'ব তেতিয়ালে পাই r বাই 2 ইনটু কি যাব পাই r বাই কি হৈ গল 2 এটো হল এতিয়া তুমি চোৱা হা কি হৈ গলগে গৈ পেলাই
পাই আৰ স্কুৱেৰ ইয়াত কি যাব পাই ইনটু পাই মানে কি হৈ যাব পাই স্কুৱেৰ আৰ ইনটু আৰ কি যাব আৰ স্কুৱেৰ বাই কি হৈ গ'ল 4 হল এটা চোৱা পাই কি আছে আৰ স্কুৱেৰ ইনটু এটু উল্টি যাব উল্টি গলে কি যাব 4 টো আগত যাব বাই কি হৈ যাব পাই স্কুৱেৰ আৰ স্কুৱেৰ এই আৰ স্কুৱেৰ আৰু এই আৰ স্কুৱেৰ কি গ'ল কেনসেল আৰু এ পাই আৰু দুটা পাই আছে কেনসেল থাকি গ'ল কি 4 বাই কি থাকি গ'ল পাই এতিয়া 4 বাই পাই পাই মানে কি যাব পাই ভ্যালুটো 22 বাই 7 নাও 4 ইনটু এই 7 টো যেটা ওপৰলৈ গুচি যাব 7 ডিভাইডেড বাই কি যাব 22 তো 4 7 গুণ 28 বাই 22 হল তো 2 ৰে 14 2 ৰে 11 তো 14:11 এইটো 14:11 দেখিলেন ইজি হয় না হয়তো না ইজি এটা আমাক কি দিয়া আছে নেক্সট চিত্ৰত OAB বৃত্তাংশৰ পৰিসীমা এইটো হৈ গল OA এডাল 7 তো obviously OB কি হৈ যাব 7 এ হ'ব কাৰণ বৃত্তাংশ মানে কি হ'ল দুইডালটোৰ ব্যাসাৰ্ধই হয় এটা থাকিব লাগিব আমাক AB এডাল হল বৃত্তৰ চাপ বৃত্তৰ চাপ উলিওৱা ফৰ্মুলা আছে ন থিটা থিটা জায়গাত কি আছে ফৰ্মুলাটো কি হয় থিটা বাই 360 ইনটু টুৱাইস পাই কি আছিল r থিটা জায়গাত 60 60 বাই 360 ইনটু 2 পাই মানে কি যাব 22 বাই 7 ইনটু ৰেডিয়াস ৰেডিয়াস মানে কি যাব 7 এই 7 আৰু এই 7 কি হৈ গল কেনসেল 0 0 কেনসেল 6 ৰে 36 ক কেনসেল কৰিলে কেন হৈ যাব 6 2 ৰে to 3 2 গুচি গলে তো ঠিক আছে না তো গতিকে থাকি গল কিমান এটো কাটিবলে নাই আৰু 22 বাই কি হৈ গল 7 প্লাস 7 প্লাস 7 কিমান হৈ গল 14 এটা যদি এলসিএম ল ওকে সৰি এটো 3 আছে 3 তলত 3 আছিল ন ওপৰ থাকিলে 22 এটো থাকি গল 3 বাই 3 তো এটা থাকি গল কিমান থাকি গল 7 প্লাস 7 এডাল 7 14 দেন এটো তো 3 এলসিএম লৈ 3 ঠিক ডিভাইড কৰিলে 1 1 into 22 1 ঠিক কৰিলে 3 এটো কিমান হ'ব 42 ওকে 3 জঙ্গ 12 হেৰে গল ওকে 2 দুগুণ 2 2 4 6 2 2 4 2 4 6 64 বাই 3 কবাত আছে না এইটো অপশন কোনটো বি হল নেক্সট ACB বৃত্তখণ্ডৰ কালি হ'ব ACB এই বৃত্তখণ্ডটো কালি আচ্ছা এই বৃত্তখণ্ডটো কালি উলিয়াবলে বৃত্তখণ্ডৰ কালি সদায় কেনেকৈ উলিয়াই ন ফৰ্মুলা আছিল ন থিটা বাই 360 ইনটু পাই r স্কয়ার মাইনাস হাফ r স্কয়ার sin কি যাব থিটা হল এটা থিটাৰ জায়গাত কিমান আছে চাচোন 120 ডিভাইডেড বাই কি হৈ যাব 360 পাই r স্কয়ার মাইনাস হাফ r স্কয়ার যদি r এটো obviously কি হ'ব লাগিব r এ হাফ r স্কয়ার দেন sin 120 ওকে এটা sin 120 মানে কি যাব sin 90 plus 30 আৰু sin 90 plus 30 মানে কি হয় জানানে cos 30 এলাক এডভান্সৰ খিনিয়ে জানে আৰু জুনে জেনাৰেলৰ হয় তো মনত ৰাখি লবা মানে যেনেকৈ কি আছিল sin 90 minus theta মানেও cos theta হয় তেনেকৈ sin 90 plus theta হলো cos theta হয় ঠিক আছে sin 90 plus theta তো cos theta cos 30 মানে কি হৈ যায় √3 বাই কি হৈ যাব 2 cos 30 মানে √3/2 কাৰণ sin 60 লগত ভ্যালুটো মিলিব হয় তো এটো কাট খাই যাব 12 ৰ ইয়াত 1 12 ৰ ইয়াত 3 তো 1/3 পাই r স্কয়ার মাইনাস হাফ r স্কয়ার আৰু sin 120 মানে কি আলটিমেটলি কি পাই গলোগে √3 বাই কি হৈ গল 2 হল √3 বাই কি পাই গলো আমি 2 এটা মই যদি r স্কয়ার টো কমন ললো ইয়াপা r আৰু r স্কয়ার তো r স্কয়ার কমন ললে আর উপর থাকি গল পাই বাই 3 r স্কয়ার টো কমন ললো 1 into 3 স্কয়ার মানে কি মাইনাস 1 into 3 স্কয়ার মানে কি যাব 3 স্কয়ার আর তলত 2 into 2 মানে কি যাব 4 √3/4 এটো হ'ব এটো আছে না পাই বাই 3 √3/2 আচ্ছা এটো 4 হ'ব লাগিছিল দে এটো হ'ব आंसर ঠিক আছে পাই বাই 3 মাইনাস √3/4 r স্কয়ার ঠিক আছে নেক্সট চিত্র PRQ
বৃত্তখণ্ডৰ কালি হ'ল চিত্ৰত পি আৰ কিউ বৃত্তখণ্ডৰ কালি হৈ গ'ল সো এই কোণৰ কালি উলিয়াবলৈ লাগে ন ঠিক আছে এইটো এটা বৃত্ত চোক 90 ডিগ্ৰী আছে ন হয় কি নহয় আমি সিম্পল কে কৈ দিও হা এটো বৃত্ত চোক হয় নহয় 90 ডিগ্ৰী থাকিলে বৃত্ত চোক এটা অংশ বৃত্ত অংশ মানে কি যাব 1/4 পাই r স্কয়াৰ মাইনাস তাপা মই কি কৰি দিম এই ট্ৰায়াঙ্গলটো মাইনাস কৰি দিম আৰু যেটা 90 ডিগ্ৰী আছে তো কি কৰি দিব পাৰিম মই হাফ ইনটু বেস মানে কি হৈ গল r আৰু হাইট মানে কি হৈ যাব r now 1/4 pi r square minus half r square ঠিক আছে না এতিয়া মই যদি কি কমন ল r square by 4 টো কে কমন ললো ইয়াত r square ওপৰত আৰু তলত 4 টো কমন ললো কি থাকি গল r square কমন ললো তলত 4 টো কমন ললো থাকি গল ইয়াত খালি pi ঠিক আছে কাৰণ r square আৰু 4 টো কমন লৈ ললো r square by 4 টো ওপৰত 1 into pi মানে pi থাকি গল ঠিক আছে নেক্সট r square to r square কমন ললো ইয়াত আছিল 1/2 মই কমন ললো 1/4 4 তো কি থাকি যাব তেতালে 2 কাৰণ তুমি সয় এটা পূৰণ কৰি দিলে এটো পাব লাগিব ন r square by 4 into pi তেতিয়া এটো হ'ব আৰু r square by 4 into 2 কৰিলে 2 এটো কাটিলে r square by 2 হ'ব ঠিক আছে তো r square by 4 pi minus 2 অপচন হ'ব এটো b হল নেক্সট এটা আমাক কৈছে সিন দিয়া অংশৰ কালি উলিয়াবলৈ কৈছে বহুত ইজি সো এডাল আৰু এডাল যেতিয়া প্যাৰালেল হৈ আছে সমান্তৰাল হৈ আছে তো এটো যেটা 60 তো obviously এটো এংগল কিমান হৈ যাব 120 গতিকে 120 থিটা বাই 3 60 ইনটু পাই আৰু r স্কয়াৰ মানে কিমান 3 এ হ'ব তো obviously তো আৰু একন যেটা 3 হৈ গল একন 3 হলে একনটো 3 হ'ব দেন 3 স্কয়াৰ এটো কাট খালে কি যাব 3 এটো 3 দুটা 3 আছে ইয়াত হল তো এটা 3 থাকি গল দেন 3 পাই কবা 35 সেন্টিমিটার স্কয়ার হল নেক্সট তো কি দিছে যদি এটা বৃত্তাংশ এটাৰ কালি বৃত্তৰ কালিৰ 5/18 হয় তেনে বৃত্তাংশৰ কোণ হ'ব যদি বৃত্তাংশ এটাৰ কালি কি হয় থিটা বাই 360 ইনটু পাই r স্কয়াৰ হেতু কি হয় বুলি কৈছে বৃত্তৰ কালিৰ 5/18 তো 5/18 কাৰ হয় বৃত্ত এটাৰ কালি তো বৃত্তৰ কালি কি হয় পাই r স্কয়াৰ মানে বৃত্তাংশৰ কালি মুঠ কালিটোৰ 5/18 হয় ঠিক আছে পাই r স্কয়াৰ কি গল ক্যান্সেল 18 অৰে 360 কাটিলে কেন হৈ যাব 20 দেন থিটা ইকুৱেল টু 20 ইনটু 5 কি হৈ যাব 100 এটো 100 হল নেক্সট যদি এটা বৃত্তৰ কালি 10 সেন্টিমিটাৰ এটা বৃত্তৰ কালি 10 সেন্টিমিটাৰ আৰু 70 সেন্টিমিটাৰ যদি এটা বৃত্তৰ কালি মানে যিকোনো এটা বৃত্তৰ কালি 10 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটাৰ ব্যাসৰ দুটা বৃত্তৰ কালিৰ সৈতে সমান তেনে ডাঙৰ বৃত্তটোৰ ব্যাস তো 5 স্কয়াৰ 13 5 স্কয়াৰ হলে 25 24 12 স্কয়াৰ 14 25 169 13 হ'ব আনসাৰটো 13 নাই আচ্ছা এটো ব্যাসাৰ্ধ কৰি দিছো হা ব্যাসাৰ্ধ কৰিলে ওলাই যাব এটো ব্যাসাৰ্ধ ঠিক আছে না ব্যাস কৰিলে নোলায় 13 আনসাৰই নাই 13 ওলালে আচ্ছা 10 সেন্টিমিটাৰ আৰু 24 টো ব্যাসাৰ্ধ তো r1 ইকুৱেল টু 10 আৰু r2 ইকুৱেল টু 24 এটো যদি 10 হয় দেন পাই ইনটু 10 স্কয়াৰ কালিটো আৰু এটো যদি 24 হয় পাই 24 স্কয়াৰ এটা ইহতৰ কালিটো এই যে পাই 10 স্কয়াৰ প্লাস পাই ইনটু 24 স্কয়াৰ তো এই বৃত্তটো তাৰ কালিটো কাৰ সৈতে সমান জানানে পাই এটো বেলেগ এটা বৃত্ত না এটা বৃত্তৰ কালি ইহতৰ যোগফলৰ সৈতে সমান পাই r স্কয়াৰ সৈতে সমান ঠিক আছে এটা মই যদি পাই টো কমন ল 10 স্কয়াৰ মানে কি হৈ যাব 100 24 মানে কি হৈ যাব 576 দেন পাই ক্যাপিটাল r স্কয়াৰ দেন পাই ক্যান্সেল দেন r স্কয়াৰ ইকুৱেল টু 676 আৰু 676 মানে কি হৈ যাব root over কৰিলে কি যাব 26 এটো অপচন বি কি যাব 26 হল তো লাস্ট নেকি আচ্ছা দুটা ঐক্যকেন্দ্ৰিক বৃত্তৰ কালি
হলে আঙুঠিটোৰ বহল হ'ব ঐককেন্দ্ৰিক বৃত্ত মানে কি হৈ যায় এটা সেন্টাৰতে কালি এটা সেন্টাৰতে দুটা বৃত্ত আঙুঠিটো বহল মানে এটো গতিকে এই থিকনেছখন উলিয়াবলৈ আমি কি জানিব লাগিব এই ডাঙৰ ব্যাসাৰ্ধ এডালক ধৰি ললো মই r2 ঠিক আছে r2 তাৰ পৰা মই a কোণ মাইনাস কৰি দিব লাগিব এইখিনি মই কি কৰি দিম মাইনাস কৰি দিম মই বেলেগ কালাৰ এটা দেখাইছো ঠিক আছে a কোণ মই মাইনাস কৰি দিম এই একদম এই কমপ্লিট ডালৰ পৰা a কোণ মাইনাস কৰি দিম দেন a কোণে আঙুঠিটো বহল হয় নে নহয় হয়নে নহয় তো গতিকে ডাঙৰ বৃত্তটোৰ ব্যাসাৰ্ধ তুমি উলিয়াবলে দিটো আছে ন বৃত্তৰ কালি এটো ডাঙৰ কালি যেটা এটোৱে হ'ব আৰু ডাঙৰ বৃত্তটো হয় সো গতিকে দিয়া আছে পাই ওকে r2 বুলি লিখিছিলো ন ক্যাপিটাল r বুলি লিখো কি ডাঙৰ r লিখিম ন তো পাই ক্যাপিটাল r স্কয়ার ইকুয়াল টু 1386 পাই মিন্স কি যাব 22/7 ইনটু রেডিয়াস স্কয়ার ওকে ইকুয়াল টু 1386 সো এটি জানো 8 9 11 গৈছে যাব তো এটো 11 কইলে এটো যাব তোমাৰ দুবাৰ এটো যাব 13 ত 11 ৰে এবাৰ 2 যাব 2 থাকিলে 28 হলে 22 ঠিক আছে তাৰ পিছত 66 সো 2 ৰে তো আকৌ গুছি যাব 63 আচ্ছা r স্কয়ার ইকুয়াল টু 63 মানে কি যাব 7 ইনটু 9 তো আছে আকৌ 7 টো পিনে গুছি গলে ইনটু কি গল 7 তো গতিকে r স্কয়ার ইকুয়াল টু কি যাব 7 ইনটু 7 স্কয়ার আৰু 9 মানে কি যাব 3 স্কয়ার তো আলটিমেটলি কি যাব r স্কয়ার ইকুয়াল টু 7 ইনটু 3 কি যাব হোল স্কয়ার এটো গুছি গল দ্যাট মিন্স r ইকুয়াল টু কি গল 21 তো ডাঙৰ ৰেডিয়াসটো হৈ গল 21 এটা সৰু ৰেডিয়াসটো এটো তো কালিয়ে হয় সৰু বৃত্তটোৰ কাৰণে তো কালি বুলি দি আছিল ন কালি ক্ৰমে তো পাই r স্কয়ার ইকুয়াল টু 962.5 okay pi means what 22/7 radius square then 9625 by কি হৈ গল 10 দেনিবা পইণ্ট উঠাই দিলো সো 2 ৰে এটো 11 ৰ ইয়াত কাট খাব 2 কাৰণ এটো দেখিলো 6 5 11 9 2 11 অল তো 11 ৰ কাটিলে 11 ৰ কাটিলে দুইবাৰ যাব ইয়াত 11 ৰ কাটিলে 8 96 8 গুণ 88 ओके तो 96 ৰ পৰা যদি মই 88 গুছি যাও 8 থাকি যাব 82 দেন কি যাব 82 পা 77 দেন 5 85 8 পাছে 13 আচ্ছা 2 ৰেও না যায় r স্কয়ার ইকুয়াল টু 875 ইনটু 7 ডিভাইডেড বাই 2 তো এটো তো r ৰ ভ্যালু নোলাবই দেখোন তো কোয়েশ্চন তো কিবা জানে কাৰণে ভুল আছিল চাগে ঠিক আছে তো ম্যাথছ তো এনেকৈ কৰে যিয়ে জিনক এনেকৈ তুমি যেটা কৰিবা তুমি চোৱা ইয়াত ডাঙৰ ইয়াত কি পাই গলা ডাঙৰ ব্যাসাৰ্ধডাল পাই গলা ন এটো কিবা এটা চাগে ভুল আছিল কাৰণে তো ইয়াতো ধৰা সৰু ব্যাসাৰ্ধডাল পাবা r ইকুয়াল টু সামথিং তুমি ধৰা পালাগে 14 14 কিবা দেন a টুৰ পৰা ইয়াৰ যোনটো r টো মানে ক্যাপিটাল r ৰ পৰা তুমি স্মল r টো মাইনাস কৰি দিবা যোনটো আনসাৰ পাবা সেইটোৱে হে আঙুঠিটোৰ কি হৈ যাব বহলটো ঠিক আছে সো গতিকে আমি আকৌ বেলেগ এটা ভিডিও তোমালোকলৈ আকৌ এটামান বেলেগ ইন্টাৰেষ্টিং কোৱেশ্চন লৈ আহিম বাই বাই